সময়ে শিকাব, সময়ে বুজাব, সময়ক জানো পাৰি দুহাতে ৰাখিব। ইউনিভাৰ্চিটিৰ গেটখন পাওঁতেই গাড়ীত বাজি থকা গানটোৱে মনটো আৰু গধুৰ কৰি তুলিলে সন্ধ্যা। আজি সম্পূৰ্ণ 2 মাহৰ মূৰত কেম্পাছটোত সোমাইছে তাই। মেইন গেটৰ ওচৰতে বহুত গাড়ীৰ ভিৰ। পুৰণিবোৰৰ লগতে নতুনবোৰো আহিছে, নতুন আশা, নতুন উৎসাহেৰে। যিদৰে সন্ধ্যাও আহিছিল যোৱা বছৰ। পাৰ হৈ যোৱা বছৰটোৰ কথা ভাবিলেই বুকুখনৰ পৰা কান্দোন এটা উজাই আহে তাইৰ। বিদিশা বা ৰীণা বাহঁত আজি নাই। আজি দেউতাকে কোৱাৰ পিছতো ৰাবৰি নানিলে তাই। কাক খুৱাব ন? চিনাকি মুখবোৰ আঁতৰি গ'লে, চিনাকি চহৰখনো যেন অচিনাকি হৈ পৰে। নাহৰবোৰ, কাঞ্চনবোৰ, নাইবা এই ওখ ওখ বিল্ডিং সকলো একেই আছে। পাৰ হৈ যোৱা জাক জাক যৌৱনৰ স্মৃতি বুকুত সাৱটি আজিও থিয় দি আছে ইহঁতবোৰে। ৰুণ, এণ্ট্ৰি কৰি আজা। গাড়ীখন ব্ৰেক মাৰি ৰখাই দেউতাকে কওঁতেহি তন্দা ভাঙিল সন্ধ্যাৰ। ইয়াত সোমালেই এণ্ট্ৰি কৰিব লাগে। গেটখনত সোমায়েই বাওঁফালে থকা ছিকিউৰিটি ডেস্কখনৰ ফালে গাড়ীৰ দুৱাৰখন খুলি নামি গ'ল সন্ধ্যা। ডেস্কখনৰ সন্মুখত 2-3জনমান আছেই। এণ্ট্ৰি কৰি থকাৰ কিছুমান নতুন। চাৰিওফালে ঘূৰি ঘূৰি চাইছে। সেউজীয়াবোৰৰ মাজত বিভোৰ হৈছে। কোনোবাই আকৌ এণ্ট্ৰি কৰি নিজৰ গাড়ীত উঠাৰ আগেয়ে সন্মুখৰ বাটটোৰ ফটো তুলিছে। হয়, আৰম্ভণিবোৰ এনেদৰেই হয়। সন্ধ্যাৰো হৈছিল। পেনটো লৈ দেউতাকৰ নাম, গাড়ীৰ নম্বৰ আদি লিখি ছিকিউৰিটিয়ে দিয়া কাগজখন হাতত লওঁতেই কোনোবাই মাতিলে, আহি পালা? সন্ধ্যাই ঘূৰি চাই দেখে অনুৰণ। মুখত এমুকুৰা হাঁহি লৈ তাই সুধিলে, অঁ এয়া তুমি? এতিয়া পাইছাহি? নাই, মই ৰাতিপুৱাই পালোহি, নাইট ছুপাৰত আহিলোঁ, সি ক'লে। শকত হৈছা দেই মানুহটো ঘৰত খাই খাই। সন্ধ্যাই হাঁহি হাঁহি ক'লে। অনুৰণেও হাঁহিছে। যাওঁ দিয়া অনুৰণ, দেউতা গাড়ীতে আছে, লগ পাম ইভিনিং। তাই গাড়ীৰ ফালে আগুৱালে। অনুৰণেও হাঁহি এটাৰে ক'লে, যোৱা। কিয় জানো সন্ধ্যাৰ মনটো অলপ ফৰকাল যেন লাগিল। হয়তো চিনাকি মুখ এখন দেখাৰ বাবে। তাইৰ মনত পৰিছিল ঘৰলৈ যাওঁতেও অনুৰণক এইখিনিতে এৰি গৈছিল। এতিয়া ইয়াতে পালে তাক। দেউতাকে গাড়ীখন সোৱণশিৰিৰ ফালে ল'লে। ফোনটো বাজিল সন্ধ্যাৰ। অভিমান্যুৰ ফোন। কলিজা, আহিলানে নাই? ফোনতে চিঞৰ এটা মাৰি সুধিছেই। জাষ্ট কেম্পাছ পাইছোঁ, তই? কলীয়া ভোমোৰা হাৰিছোঁ আৰু, পামগৈ, লগ পাম দে। অ'কে বুলি ফোনটো কাটিলে তাই। গাড়ীখন সোৱণশিৰিৰ সন্মুখত ৰ'ল। হোষ্টেলত মানুহৰ ভিৰ। নতুনকৈ অহা ছোৱালীবোৰে ভৰাই তুলিছে কমন ৰুমটো, লগত বেগবোৰ। ছিকিউৰিটিৰ পৰা ৰুমবোৰৰ চাবিবোৰ লৈ নিজৰ নিজৰ ৰুমত সোমাইছেগৈ। সন্ধ্যাই এবাৰ ছোৱালীজাকলৈ চালে। ইয়াৰ মাজৰে কোনোবা এজনী তাইৰ ৰুমমেট হ'ব। কেনেকুৱা হ'ব বা? বিদিশা বাৰ দৰে হ'বনে? আইজনী, আহি পালা? ছিকিউৰিটি মাহীৰ মাতত সন্ধ্যাৰ ভাৱত জ্যোতি পৰিল। সেমেকা হাঁহি এটাৰে মাহীক মাত লগাই ভিতৰলৈ সোমাল তাই। তাইক দেখি মাহীৰো চাগে ৰীণাহঁতলৈ মনত পৰিছে। সঁচাই, কিমান কোৰহালৰ মাজতো যেন সোৱণশিৰি আজি ইমান নিৰ্জন। উইংটোলৈ সোমাই যাওঁতে বুকুখন কঁপি উঠিছে সন্ধ্যাৰ। চকুৰ কোণটিও সেমেকিছিল। প্ৰতিখন ৱালতে যেন এতিয়াও বাজি আছে ৰীণা বাৰ চিঞৰবোৰ। ৰুমটো খুলি যেন বিদিশাৰ হাঁহি ভৰা মুখখন দেখা পাব। খালী ৰুমটোত বস্তুবোৰ ভৰাই সাৰি মুচি ল'লে তাই। বেৰত বিদিশাই লগাই যোৱা প্ৰাকৃতিক দৃশ্যৰ ফটোখন দুলিয়াইছিল। দেউতাক যোৱাৰ পিছত গাটো ধুই ৰুমৰ বিচনাতে পৰিছিল সন্ধ্যা। বুকুখন গধুৰ, উশাহবোৰ দীঘল। তাই প্ৰথম আহোঁতেও চাগে ইমান অকলশৰীয়া যেন লগা নাছিল। সাগৰত চকু দুটা জাপ খাইছিল সেইমাত্ৰ। হঠাৎ খমকৈ শব্দ কৰি খুলি দিলে কোনোবাই দুৱাৰখন। খপকৈ বিচনাত উঠি বহিল সন্ধ্যা। এগালমান বেগ আৰু বস্তুৰে সোমাই অহা ছোৱালীজনীয়ে চিঞৰি আহিছিল, আহি গ'লোঁ তহঁতৰ টিউলে, দেখিলিতো? সন্ধ্যা একেই কোবে বিচনাৰ পৰা নামি আহিল। ছোৱালীজনীলৈ চাই আচৰিত হৈ সুধিলে, পখী তই? নাই, মই নহয়, এইটো মোৰ ফুডহে, গৰুজনী, সুধিছে চা। বেগবোৰ এটা এটাকৈ কাষৰ বিচনাত থৈ ছোৱালীজনীয়ে ক'লে। তাৰ পিছতেই দুয়োজনীৰে গৰ্জনী মৰা হাঁহিয়ে ক'ৰবালৈ উৰাই নিছিল অলপ আগতে ৰুমটোত থকা নিস্তব্ধতাখিনি। পখীপ্ৰিয়া বৰা, সন্ধ্যাৰ নতুন ৰুমমেট। নতুন চিনাকি পিছে নহয়, পখী আচলতে সন্ধ্যাহঁতৰ গাঁৱৰে।
সন্ধ্যাহঁতৰ ঘৰৰ পৰা অলপ আঁতৰতহে মাত্ৰ। বয়সত সন্ধ্যাতকৈ ডাঙৰ যদিও সিহঁত সমনীয়াৰ দৰে, গতিকে নাম ধৰিয়ে মাতে সন্ধ্যাই। পখীয়ে ছ'চিয়লজিত MA এণ্ট্ৰেঞ্চ দিছে বুলি সন্ধ্যাই গম পাইছিল, কিন্তু বন্ধৰ শেষৰ ফালে তাই পেহীয়েকৰ ঘৰত থকাৰ বাবে পখীয়ে ছিট পোৱা খবৰটো গম নাপায়। আৰু আচৰিত ধৰণে সেই পখীয়ে তাইৰ এতিয়া ৰুমমেট। ঘৰৰে ছোৱালীজনী ৰুমমেট হ'লহি যেতিয়া সন্ধ্যাক আৰু কোনে পায় জাননে? যে চিকিউৰিটি তাত লিষ্টত ৰুম নম্বৰ 132 আৰু ৰুমমেটৰ নামত তোৰ নামটো দেখিছোঁ। মোৰ কিবা জাপ মাৰি দিবলৈ মন গৈছিল বে। পখীৰ কথাত হাঁহি হাঁহি সন্ধ্যাই ক'লে, সঁচাকৈ মাৰি দিব লাগিছিল আকৌ। ৰ না, আহি পাইছোঁহে, লাহে লাহে মাৰিম জাপ। আকৌ হাঁহি দুয়োজনীৰে। সন্ধ্যাৰ সম্পূৰ্ণ বিপৰীত পখী। উৎপাত, চিঞৰ বাখৰ, হাল্লা এইবোৰ নোহোৱাকৈ পখী থাকিবই নোৱাৰে। গাঁৱতো তাই দন্দুৰী বুলিয়ে বিখ্যাত। আগৰ এবাৰ ৰাসত গোপী নাচি থাকোঁতে পখীক ল'ৰা এটাই অকণমান মৰম কৰি যোৱা না বুলি জোকাইছিল। পখীয়ে শাৰীৰ পৰা ওলাই গৈ মানুহৰ সন্মুখতে ঠাচ ঠাচ দুটা কাঞ্চলীয়া চৰ দি থৈ আহিছিল। এই উৎপতীয়া পখীয়ে এতিয়া সন্ধ্যাৰ নতুন সংগী। প্ৰথমতে বেগটো খুলি ৰোনাল্ডোৰ ফটোখন লৈ বেৰত লগাবলৈ লাগিল পখী। ৰোনাল্ডোৰ আজন্ম প্ৰেমিকা তাই। মোবাইলৰ ৱালপেপাৰৰ পৰা ঘৰৰ ৱাল ষ্টিকাৰলৈকে ৰোনাল্ডোৰ ফটোৰে ভৰ্তি। সন্ধ্যাৰ মনত আছে, এবাৰ হেনো পখীৰ বহীৰ মাজত ৰোনাল্ডোৰ ফটো পাই কলেজৰ শিক্ষকে তাইক দুচাটমান দি ফটোকেইখন লৈ গ'ল। পিছে তাইও কম হ'বলা, পিছৰ পিৰিয়ডতে গৈ মাষ্টাৰৰ টেবুলৰ পৰা চকুৰ সন্মুখতে ফটোকেইখন লৈ আনিলে। আহোঁতে কৈ আহিল, পঢ়া শুনাত কিয় বেয়া দেখিলে ক'ব, কোন ছোৱালীৰ বেগত কাৰ ফটো থাকে, এইবোৰ আমাৰ গাঁৱৰ বুঢ়ীকেইজনীহে খুচৰি ফুৰে, মাষ্টাৰৰ কাম এইবোৰ নহয়। কথাষাৰ কৈ গপ গপাই ওলাই আহিছিল পখী। মাষ্টাৰেও তাইৰ ৰূপ দেখি মুখেৰে মাত দিয়া নাছিল। পঢ়া শুনাত ক্লাছটোৰ ভিতৰতে চকা পখীক দ্বিতীয় দিন কোনেও ৰোনাল্ডোৰ ফটো লৈ একো কোৱা নাছিল। পখীৰ লগত একেলগে পঢ়া পাপৰিয়ে কৈছিল কথাখিনি সন্ধ্যা। পখী এনেকুৱাই, ফুল দেখিলে কাৰো বয়স নাইবা পদবীলৈ নাচায়, এফালৰ পৰা ধুইহে যায়। সন্ধ্যাই মনতে ভাবিছিল, তেজপুৰ ইউনিভাৰ্চিটিৰ কঠিন নিয়মবোৰত মনে মনে থাকিবনে পখী? ঐ আনা অলপ হেল্প কৰ। পখীৰ মাতত তাইৰ বিচনা আৰু ৱাৰ্ড্ৰপটো চিল কৰাত সহায় কৰিবলৈ উঠি গ'ল সন্ধ্যা। ৰুমত বস্তুকেইটা থৈয়ে অভিমান্যুৱে ময়ূৰলৈ ফোন লগালে। অলপ সময়ৰ পিছতে ময়ূৰ আৰু অনুৰণ তাৰ ৰুম পালেহি। 2 মাহৰ মূৰত লগ পোৱা কথাবোৰ পাতি থকাৰ লগতে অভিমান্যুৱে বস্তুবোৰ চিজিল লগাই ল'লে। প্ৰণয়দা যোৱাৰ পিছত এইবাৰ অভিমান্যুৰ নতুন ৰুম। সি কৈয়ে আছে, এইবাৰতো ছিনিয়ৰ জুনিয়ৰক পূৰা খাটাম কামত। এনেকৈ কোৱাৰ কাৰণো নথকা নহয়, বেচেৰাক আগৰ ৰুমমেট প্ৰণয়ে কম খটুৱালেনে? যেতিয়াই তেতিয়াই পানী আনিবলৈ পঠোৱা, দেওবাৰ ৰুম চাফা কৰোৱা আৰু কত যে কি। সি তেতিয়াই ভাবি থৈছে, এইবাৰ জুনিয়ৰ আহিলে সি সেইবোৰৰ সুৰ তুলিব। সেইবাবে অভিমান্যুৰ ৰুমমেট হোৱাৰ দুৰ্ভাগ্যনো কাৰ হয়, সেইটোকে চাবলৈ ময়ূৰ আৰু অনুৰণ বহি আছিল তাৰ ৰুমত। কিছু সময়ৰ পিছত বিশ্বজিৎ আৰু বিনোদো পালেহি। সিহঁত গোটেইকেইটাৰে ৰুমমেট পুৰণা কেইজনেই থাকিব। সেইবাবে অভিমান্যুৰ নতুন ৰুমমেট কোন চাই পাৰিলে সৰু সুৰাকৈ ইণ্ট্ৰ' এটা লোৱাৰো মন। থাৰ্ড চেম পোৱাৰ লগে লগে ছিনিয়ৰ জুনিয়ৰৰ বতাহ চাকে কোবাই থাকে। জুনিয়ৰক যদি দম এটা দি এণ্ট্ৰি ল'ব নোৱাৰা, তুমি কিহৰ ছিনিয়ৰহে? সেইটো লোভতেই গোটেইকেইটা এইখিনি পাইছেহি। অভিমান্যুৱে বিশ্বজিতক সোমাই আহোঁতেই জোকালে, বিশ্ব এইবাৰ ডিপাৰ্টমেণ্টত জুনিয়ৰ ছোৱালীক পতাবলৈ ৰেডি হৈ আছানে নাই? পূৰা ৰেডি, চাবা এইবাৰ পতাহি আনিম। বিশ্বৰ কথাৰ লগে লগে অনুৰণে ক'লে, চাবি আকৌ লাইব্ৰেৰীলৈ গৈ খুন্দা নামাৰিবিগৈ। লগেই লগেই গোটেইকেইটাই জোৰকৈ শব্দ কৰি হাঁহি উঠিল। ফাৰ্ষ্ট চেমত সন্ধ্যাক লাইব্ৰেৰীত যিখন কৰিছিল সেয়া মনত পৰিলে হাঁহিত অৱস্থা নোহোৱা হয় সিহঁতৰ। বিশ্বজিতে ফেকাহি মাৰি আহিল, হ'ব মোৰ কথা ভাবিব নালাগে, নিজৰটো চোৱা। এইবাৰো কাজিয়া কৰিয়ে কটাবানে? প্ৰপ'জেলটো দিবা। বিশ্বজিতে ইংগিতত যে সন্ধ্যাৰ কথা কৈছে সেয়া কাৰো বুজিবলৈ বাকী নাছিল। সেইবাবে বিনোদে কৈ উঠিল, হয় অভিমন্যু, এইবাৰ যে তাই প্ৰপ'জ কৰা আৰু দেই। অভিমন্যুৱে কিবা এটা ক'বলৈ লওঁতেই দুৱাৰত টোকৰ পৰাত গোটেইকেইটা সন্তুষ্ট হৈ বহিল। অভিমন্যুৱে বিচনাত বহি এনেকুৱা কাইদাত ফুৰি দুখন কাষৰ চকীখনত ৰাখিলে, যেনি চাউথ ইণ্ডিয়ান চিনেমাৰ মহাজনটোহে। কাষৰ পৰা মৌৰে ক'লে, ঐ নটংগী ইয়াৰ ফাৰ্ষ্ট চাচোন তাৰ। চুপ থাক, যদি যুধিষ্ঠিৰ নোলাবি বেছিকৈ বুলি মৌৰক ফুচফুচাই গৈ অভিমন্যুৱে মাতটো গলগলীয়া কৰি ক'লে, কাম ইন।
তাৰ এইখন নাটক দেখি মুখত সোপা দি হাঁহিছিল বিশ্বজিতে। পিছে সিহঁতবোৰক নিৰাশ কৰি সোমাই আহিল পাটকাইৰে ৰণ্টু দা মাছকমৰ অভিমন্যুৰ ৰুমৰ ওচৰৰে। আগৰ পৰাই তাৰ লগত ভাল। ৰণ্টুক দেখি অভিমন্যু উঠিল। অঁ ৰণ্টু দা আহক। বিশ্বজিতে চকীখন এৰি বিচনালৈ আহিল। ৰণ্টু দাই পিছে থিয় হৈয়ে অভিমন্যুক ক'লে, মই তোমাৰ ৰুমমেটক লৈহে আহিছোঁ ৰ'বা। লগে লগে আধামেলা দুৱাৰখন ঠেলি ল'ৰা এজন সোমাই আহিল ট্ৰলি বেগ এটা লৈ। ওখকৈ চশমা পিন্ধা অলপ শকত ল'ৰাজনক দেখিয়েই অভিমন্যুহঁতে গম পাইছিল যে তাতকৈ ডাঙৰেই হ'ব। সিহঁতৰ সন্দেহত সঁচাত পৰিণত কৰি ৰণ্টু দাই ক'লে, ই মোৰ ভাল বন্ধু। আগতে কটনত একেলগে আছিলোঁ আমি, একেই বেটছৰ। এইবাৰ ছ'চিয়লজিত মাষ্টাৰ্ছ কৰিব আহিছে। মাষ্টাৰ্ছৰ ল'ৰা, তাৰমানে অভিমন্যুতকৈ ডাঙৰ। বেচেৰাৰ জুনিয়ৰ আহিলে খটুৱাম বুলি ভাবি থকা সপোনটো নফলিবাও দেখি বিশ্বজিততে কোনোমতে হাঁহিটো ৰখালে। ভিতৰি খং উঠিলে ভদ্ৰতাৰ খাতিৰত অভিমন্যুৱে ল'ৰাটোক নিজেই হাতখন আগবঢ়াই মাত দিলে, মই অভিমন্যু। হেণ্ডশ্বেকটো দি ল'ৰাটোৱে গম্ভীৰ মাতটোৰে কৈছিল, মই প্ৰিয়ানুজ হাজৰিকা। হঠাৎ মৌৰে ক'লে, দাদা আপুনি বাৰু নগাঁৱত এবাৰ তৰ্ক প্ৰতিযোগিতাৰ কৰ্মশালা এখনলৈ আহিছিল নেকি শিকাবলৈ? প্ৰিয়ানুজে হাঁহি মাৰি অঁ বুলি কোৱাত ময়ূৰ উঠি আহিল। মই ঠিকেই চিনি পাইছোঁ দাদা আপোনাক। টিভিত আপোনাৰ টক শ্ব'বোৰ চাওঁ। সেই কৰ্মশালাখনত ময়ো আছিলোঁ। ময়ূৰৰ লগত আৰু কিবা কিবি কথা পাতিছিল প্ৰিয়ানুজে। তেতিয়াহে অভিমন্যুহঁতে চিনি পাইছিল কটনৰ এটা চিনাকি নাম প্ৰিয়ানুজ হাজৰিকা, অসমৰ আগশাৰীৰ তাৰ্কিকসকলৰ এজন। মাজে মাজে টিভিৰ টক শ্ব'বোৰতো ভাবুকি মাৰিছিল। বিশেষকৈ নিউজ টাইম আছামৰ অসমাপ্ত অনুষ্ঠানৰ পৰাই টিভিৰ পৰ্দাৰ প্ৰিয়ানুজ এখন চিনাকি মুখ। অভিমন্যুতকৈও মৌৰৰ প্ৰিয়ানুজৰ প্ৰতি আগ্ৰহ যেন বেছি আছিল। প্ৰিয়ানুজক চিনাকি কৰাই দি ৰণ্টু দা ওলাই গৈছিল। অভিমন্যুহঁতেও প্ৰিয়ানুজক আপুনি ফ্ৰেছ হওক বুলি কৈ অনুৰণ বিশ্বজিতৰ লগত মৌৰৰ ৰুমলৈ ওলাই গৈছিল। বাটত বিশ্বজিতে জোকালে, খুব ভাল হৈছে। বৰকৈ কৈ আছিলা নহয় জুনিয়ৰ আহিলে কামত লগাম। আহিলনে এতিয়া মাষ্টাৰ্ছৰ এটা? বিনোদেও যোগ দিলে। এতিয়া ওলোটাই আকৌ তোক কামত নলগালেই হ'ল। অভিমন্যুৱে একো ক'ব নাপাওঁতেই মৌৰে কৈছিল, সেইবোৰ একো নহয়, প্ৰিয়ানুজ দাক মই চিনি পাওঁ ভালকৈ। হ'ব ওকালতি কৰিব নালাগে তই বুলি অভিমন্যুৱে তাৰ মূৰটোত লাহেকৈ ঠেলা এটা মাৰি ক'লে। গোটেইকেইটা গৈ মৌৰৰ ৰুমত সোমালগৈ। পক্ষীক লৈ সন্ধিয়া এপাক ওলাই আহিল সন্ধ্যা, লগত প্ৰিয়াও। বহুদিনৰ মূৰত খোলাৰ বাবে সকলো ওলাই অহাত কেম্পাছত আজি মেলাৰ দৰে পৰিৱেশ। চিঞৰ বাখৰ উকি হাঁহিৰ কিকিন্দালিয়ে দুমাহৰ বাবে মৰিশালী হৈ থকা চৌহদটোক জীয়াই তুলিছিল। সন্ধ্যাৰ সেই দিনটোলৈ মনত পৰিছিল যেতিয়া প্ৰথম দিনা বিদিশাৰ লগত ওলাই আহিছিল তাই। ৰীণা বাহত যে বোৱাৰী চাওঁ বুলি ৰুমত সোমাই আহিছিল। সঁচাই পাখি লগা এই সময়বোৰ। বিদিশাহঁতৰ কথা মনত পৰাত হুমনিয়া এটা সৰিছিল সন্ধ্যাৰ। বিদিশা বাই ফোনো কৰিছিল আবেলি। নতুন ৰুমমেট কেনেকুৱা খবৰ লৈছিল। সন্ধ্যাৰ চিনাকি বুলি গম পাই আশ্বস্ত হৈছিল বিদিশা। ঐ এই ভিৰসোপা ইয়াত সদায় হয় নেকি ন? পক্ষীৰ কথাত প্ৰিয়াই সুধিলে। সদায় ভিৰ হয়, খালি আজি অলপ বেছি। বন্ধ খুলিছেতো। এছেঞ্চিয়েল পাৰ হওঁতেই চিঞৰ শুনিছিল সন্ধ্যাহঁতে। ঐ সন্ধ্যা ৰ। সেই চিঞৰবোৰেই জীপাল কৰে এছেঞ্চিয়েলক। চিঞৰটো জুৰিয়ে মাৰিছিল। সন্ধ্যাহঁত ৰৈ যোৱাত জুৰি নিমিষাহঁত আহি লগ হ'লহি। অতদিনৰ মূৰত লগ হৈ সিহঁতৰ আড্ডাৰ সুৰ কলৈকে ভাহিছিল কাৰো খিয়াল নাই। সন্ধ্যাই পক্ষীৰ লগতো সিহঁতক চিনাকি কৰাই দিলে। সিহঁত প্ৰথমেই বাহিৰ পালেগৈ। পক্ষীৰ সৰু সুৰা বস্তু দুটা কিনিবলৈ আহিছিল। কিনি আনি ইমিউনিটিত বহিলে সিহঁত। ঘূৰণীয়া টেবুলখন আৰু গাখীৰৰ চাহকাপ, তাৰ মাজে মাজে গছ কেইজোপাৰ সুৰ সুৰ বতাহ। ইমিউনিটি এই মায়াবোৰৰ বাবে প্ৰিয়। কথা পাতি থকাৰ মাজতে সন্ধ্যালৈ অভিমন্যুৱে ফোন কৰিলে। সিহঁত শ্বপিং কমপ্লেক্সতে আছিল। সন্ধ্যাই ইমিউনিটিলৈ মাতি পঠোৱাত অভিমন্যু, অনুৰণ আৰু ৰাজদীপই সন্ধ্যাহঁতৰ ওচৰ পালেহি। ঘৰত থাকি থাকি বেছ ধুনীয়া হৈ আহিছ দেই, সন্ধ্যাক জোকাবলৈ ক'লে অভিমন্যুৱে। জুৰিয়ে সুযোগটো নিদিল। হওক দেই, চকুত যে পৰিল তোৰ। এইটো ছেমিষ্টাৰতে ভাল খবৰ এটা দিবি আৰু আমাক। কথাটো সলাবলৈ সন্ধ্যাই পক্ষীক অভিমন্যুৰ লগত চিনাকি কৰাই দিলে। লগে লগে অভিমন্যুৰ আৰম্ভ হৈ গ'ল। পক্ষী প্ৰিয়া, ৱাহ কি ধুনীয়া নাম। পক্ষীয়ে তাৰ সুৰতে ক'লে, অভিমন্যু তাৰ পুৰণা নাম, মহাভাৰতৰ যুগতে থাকিলা আৰু এইদৰে ক'ব বুলি অভিমন্যুহঁত কোনেও ভবা নাছিল। বেচেৰাই থতমত খালে। সন্ধ্যাই জানিছিলে
পক্ষীক কথা কৈ সাৰিব নোৱাৰে। তাই হাঁহি হাঁহি কৈ উঠিল, বঢ়িয়া পক্ষী, বঢ়িয়া দিছ। অভিমন্যুৱে একো ক'লে, আচলতে মহাভাৰত মই সৰুৰ পৰাই ভাল পাওঁ। সাৱধানে থাকিবা দেখা, চক্ৰবেহুত সোমাব নহ'ল। এইবাৰ সন্ধ্যাই ক'লে। অভিমন্যুৱে সন্ধ্যাৰ একেবাৰে কাষলৈ আহি তাইৰ চকুলৈ চাই নাটকৰ সংলাপৰ সুৰত ক'লে, এইবাৰ মোৰ বাবে চক্ৰবেহু হৈ যোৱা না, হেজাৰবাৰ অভিমন্যু হৈ জনম লৈ তোমাতেই শেষ। লগেই লগেই গোটেইকেইটাৰ উকি মাৰি চিঞৰি উঠিল, ইয়াহো কিয়া বাদ, জুই জুই। সন্ধ্যা লাজতে ৰঙা পৰিছে। ইতিমধ্যে পক্ষীয়েও অনুমান কৰি উঠিছিল সিহঁতৰ কথা। তাইও খোজ এটা মাৰিছিল, ফুচলাইছিল, আমাৰ যোৱাই নেকি এখেত। সন্ধ্যাই যাহ বুলি ঠেলা এটা মাৰিছিল তাইক। এনেকুৱাতে সিহঁতবোৰে অৰ্ডাৰ দিয়া চাহ আহি পালে। ঘূৰণীয়া টেবুলখন চাৰিওফালে চকীবোৰ জোৰা দি বহি আছিল সিহঁত। সন্ধ্যাৰ এফালে অভিমন্যু, আনফালে পক্ষী, তাইৰ কাষত নিমিষা, জুৰিহঁত, অভিমন্যুৰ কাষত অনুৰণ আৰু ৰাজদ্বীপ। বাইদেউগৰাকীয়ে আনি টেবুলত থোৱা থালখনিৰ পৰা একাপ একাপ চাহ লৈছিল সকলোৱে। চাহত চুমুক দিয়াত মাজতে আড্ডাও চলি আছিল। অভিমন্যুৰ নতুন ৰুমমেটৰ কথাৰ পৰা কাইলৈ কোৰ্চ ৰেজিষ্ট্ৰেশ্যনলৈ কোন কেতিয়া যাব সেয়ালৈকে আলোচনা চলি আছিল। পক্ষীয়েও নিজৰ কথা ক'লে। অভিমন্যুৱে গৰম চাহকাপ সন্ধ্যা আৰু তাৰ মাজতে থৈ কথা কৈ আছিল। ঠাইখিনিত লাইট নাই। এমিনিটিৰ বাৰেণ্ডাৰ লাইটৰ পাতল পোহৰত সেই বিয়পি আছে। কথাৰ মাজতে সন্ধ্যাৰ হাতটো অভিমন্যুৰ চাহৰ গৰম কাপটো ঠিক লাগিবলৈ লৈছিল। হাতটো লাগি উতলি ধোঁৱা ওলাই থকা গৰম চাহকাপ তাইৰ গাত পৰিলেহেঁতেন। এনেকুৱাতে হঠাৎ অনুৰণে অভিমন্যুৰ আগেৰে হাতখন থাপ মাৰি ধৰিলে। সন্ধ্যা, চাহ আছে। এক মুহূৰ্তৰ বাবে সন্ধ্যা ৰৈ গৈছিল অভিমন্যু। সিহঁত 7টা নে 8টা ল'ৰা ছোৱালী আছিল টেবুলখনত। সকলোৰে মাজত অনুৰণে সন্ধ্যাক মন কৰি আছে বুলি হয়তো অভিমন্যুও বুজা নাছিল। পৰিৱেশটো পাতল কৰিবলৈ জুৰিয়ে কৈ উঠিল, এইজনীক এতিয়াই চাহে ফুৰিলেহেঁতেন, এই হুঁচেই নাথাকে দেই। সন্ধ্যাই অভিমন্যুৰ বাহুটোত এচাত মাৰি ক'লে, এইডালহে এইখিনিতে ৰাখি থৈছে। কথা আকৌ আগবাঢ়ি কথাৰ মাজেৰে আৰ চকুৰে অনুৰণলৈ চাইছিল সন্ধ্যাই। কিয় তাইক সকলো সময়তে আৱৰি ৰাখে সি? কিয় তাইৰ প্ৰতিটো বিপদত আগত থাকে সি? সঁচাই বন্ধু হ'লে অনুৰণৰ দৰে হ'ব লাগে। অকলেই থাকক নাইবা ভিৰৰ মাজতে, সকলোতেই যেন হাত এৰি নিদিয়ে। তেওঁৱেইতো আচল বন্ধু। মই আছোঁ বুলিতো সকলোৱেই কয়, কিন্তু তাক পালন কৰিব সেইজনে জানে। সন্ধ্যাই জানে আৰু বিশ্বাসো কৰে, তাইৰ জীৱনত অনুৰণ সদায় থাকিব তাইৰ আটাইতকৈ প্ৰিয় বন্ধুৰ ৰূপত। হঠাৎ ফৰকাল আকাশখনলৈ চকু গৈছিল সন্ধ্যা। আকাশত দেখিছিল এটি পপীয়া তৰা ক্ৰমাৎ তললৈ নামি আহিছে যেন, এবাৰ নুমাই এবাৰ জ্বলি তিৰবিৰাই আছে। অভ্যাসবশতঃ চকুটো মুদি এনেই কিবা এটা বিচাৰিলে সন্ধ্যা। চকু মেলালৈ পপীয়া তৰাটো নাছিল। কথাত ব্যস্ত হৈছিল তাই আকৌ। সন্ধ্যাই পপীয়া তৰা বুলি ভুল কৰা জোনাকী পৰুৱাটো পৰিছিল গৈ এমিনেটিৰ সন্মুখৰ কাঞ্চনজোপাত।